আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। এই উপন্যাসখনিৰ দ্বিতীয় খণ্ডটিত আমি শুনিলোঁ বীণাক ককাক আইতাকৰ ঘৰত মাক দেউতাকে থৈ গ'লহি। উদ্দেশ্য ছোৱালীজনী ককাকৰ সংস্কাৰত গত লাগিব। পিছে আহিয়েই প্ৰথম দিনাই বীণাই ককাকক সেৱা নকৰিলে, উভতি প্ৰশ্নহে কৰিলে। মানুহকনো কিয় সেৱা কৰিব লাগে? বীণাই প্ৰথম দিনটোতে ককাকক নানানটা প্ৰশ্নৰে থকা সৰকা কৰি পেলালে। গধূলিলৈ ককাক নন্দবৰুৱাই বীণাক ভক্ত প্ৰহ্লাদৰ সাধুটো শুনালে। গম্ভীৰ নন্দবৰুৱা চঞ্চল বীণাৰ লগত যেন একাকাৰ হৈ গ'ল। পিছদিনা পুৱা ওচৰৰে কৰুণা বৰুৱাৰ এখন চিঠি লৈ ল'ৰা এজন আহিল। কৰুণা বৰুৱাক চুবুৰীয়াই হাইঠা চৰাই নাম দিছে। এই হাইঠা চৰাই কৰুণা বৰুৱাই চিঠিখনত লিখিছে যে নিশালৈ তেওঁৰ ঘৰত ভাওনা। নন্দবৰুৱাৰ পৰিয়াল তেওঁৰ ঘৰৰ ভাওনা চাবলৈ যাব লাগে। এতিয়া আহক ইয়াৰ পাছৰ কাহিনী শুনো। এমাহ হৈ গৈছে। কৰুণা বৰুৱাৰ পিতৃদেৱতা স্বৰ্গগামী হ'ল। দেউতাকৰ যি শ্ৰাদ্ধৰ বৰুৱাই আয়োজন কৰিছিল ৰাইজে কোনোকালে নাপাহৰিলেহেঁতেন। পিছে কেনা লগালে বৰুৱাই নিজেই। দহালৈ গৈ ৰাইজে দেখিলে পাটৰ চুৰিয়া পাঞ্জাবী সোণৰ চেইন পিন্ধি ৰাইজৰ আগত আঁঠু ল'বলৈ অহা বৰুৱাৰ মূৰত ক'লা লহপহীয়া চুলি। তাৰমানে শুনা কথা সঁচা। ৰাইজে বিচূৰ্তি মানিলে। মূৰত চুলি লৈ বাপেকৰ পিণ্ড দিবলৈ আহিছে। কি কৰে কি নকৰে, ভকত বামুণ চবেই ইচ ইচাই উঠিল। এনে বেভিচাৰ, টকা আছে বুলিয়ে সহ্য কৰা নাযায়। ৰাইজ উঠিল, চুলি লৈ পিণ্ড দিলে বৰুৱাৰ ঘৰৰ ভোজ ভাত কোনেও নাখায়। বামুণে উছৰ্গাৰ খাট পালেং বাচন পাতিলৈ চাই হুমুনিয়াহ কাঢ়িলেও ৰাইজৰ ভয়ত মাত মাতিব নোৱাৰিলে। ৰাইজৰ ফালৰ পৰা কোৱা হ'ল বৰুৱাই চুলি নুখুৰালে ৰাইজ যাবগৈ। পাটৰ চুৰিয়া পাঞ্জাবীৰে ৰাজপুৰুষ যেন লগা বৰুৱাই গৰগৰাই উঠিল। কোনোবাই ক'লে বুলিয়ে তেওঁ চুলি খুৰাই টকলা হ'বনে? নাই, বৰুৱাই চুলি খুৰাবলৈ মান্তি নহ'ল। ৰাইজো গুচি গ'ল। পাছত বৰুৱাই বোলে ভোজৰ ভাত বাগানৰ পৰা লৰিৰে মানুহ আনি খুৱালে। তেওঁ বোলে কৈছিল, ধোদৰ পচলা এসোপাক ভাত খুওৱাতকৈ মোৰ বাগানৰ মানুহেই খাওক। 2 লৰি বাগানৰ বনুৱাইও বোলে সেই ভোজ খাই শেষ কৰিব পৰা নাছিলে। একোখুতুৰা মাছেৰেই বোলে পেট ভৰিছিল। নকলেও সকলোৱে বুজিলে যে আজিৰ ভাওনাৰ আয়োজন মানে ৰাইজক এবাৰ তেওঁৰ হাউলিত গোট খুওৱাৰ উপায়। অলপ সময়ৰ ভিতৰতে ভাওনাৰ কথা জনাজনি হৈ গ'ল। ল'ৰা ছোৱালীকেইটাও পঢ়াৰ পৰা উঠি আহিল। হাইঠা চৰাইৰ ঘৰত ভাওনা। ল'ৰা ছোৱালীবোৰে হাত তুলি নাচিবলৈ আৰম্ভ কৰি দিলে। টিকাতে এটা বিষ ফুৰা হৈ বিচনাত পৰি থকা বীণাপানীজনীয়েও উত্তেজনাত বিচনাৰ পৰা নামি লেঙেৰাই লেঙেৰাই বুলনি পালেহি। বিষ আৰু জ্বৰত হেতা পৰিলেও তাইৰ মুখখনৰ সহজাত উজ্জ্বলতা হ্ৰাস হোৱা নাই। তাইক সুমিত্ৰাই নাচি নাচি খুন্দা মাৰি দিলেগৈ। যন্ত্ৰণাত তাই কেকাই উঠিল। বনমালী বৰুৱাই হাই হাই কৰি উঠিল। তুমি বিচনাৰ পৰা কিয় নামি আহিছা? নন্দবৰুৱা জাপ মাৰি উঠিল। তাইৰ বিষ ফুৰাত পকনী ঔষধ কিবা দিছানে নাই? হেৰা বনমালীৰ মাক! যশোদাও আহি তাইক ৰেলিঙত ধৰি থিয় দি থকা দেখি চিঞৰ বাখৰ কৰি উঠিল। কষ্টকৰ ভংগীমা এটাত থিয় দি থকা তাই সহজাত ভংগীমাৰে ককাকৰ ফালে চকু তুলি চালে। ককা, কৰুণা ককাক কিয় চবে হাইঠা চৰাই বুলি কয়? হঠাৎ হুলস্থুলীয়া পৰিৱেশটো চেঁচা হৈ পৰিল। ঘড়ীটো চাই বনমালী বৰুৱা ভিতৰলৈ সোমাই গ'ল। কানাই বৰুৱা অলপ পাছতে চোতাললৈ নামি গ'ল। নন্দবৰুৱা নিৰ্বিকাৰ ভংগীমাৰে বহি থাকিল। ককা, হাইঠা চৰাই কেনেকুৱা? নন্দবৰুৱাই মেৰুদণ্ড পোন কৰি বহিল।
হাইঠা চৰাই মাটিত কেতিয়াও নপৰে। অঁ বুজিলো তাই হাত চাপৰি বজাই চিঞৰি উঠিল। কৰুণা ককাও গাড়ীৰ পৰা কেতিয়াও নানামে নহয়নে ককা? নন্দবৰুৱাৰ মুখখন ক্ৰমাৎ কঠোৰ হৈ আহিল। যশোদা সাৱধান হ'ল। এহাতেৰে তাইক ধৰি ভোৰভৰাই উঠিল। টকাৰ গৰম গাড়ীখনৰ পৰা নামিলে যেন মহাভাৰত চোৱা হ'ব। মানুহবোৰেনো জপনা মুখত গৈ কথা পাতে কিয় ক'ব নোৱাৰো। বিয়া সবাহতো গাড়ীখনৰ পৰা নানামে। দৰা কইনাই গৈ আকৌ গাড়ীতে সেৱা কৰিব লাগে। গৃহস্থই মুখৰ দৈকণ নি গাড়ীতে দিব লাগে। বাপেকটো মৰি গ'ল, তাৰ চুলিকেইডাললৈহে মোহ। এনে ডেমাকি এনে ভেম, ল'ৰা ছোৱালীয়ে নুসুধিব কিয়? যশোদাই তাইক ধৰি ধৰি বিচনালৈ লৈ গ'ল। অলপ পাছতে কৰুণা বৰুৱাৰ গাড়ীখন নন্দবৰুৱাৰ পদূলিত ৰলহি। নন্দবৰুৱা নামি গৈ পদূলি পালেগৈ। মহিৰামে সৰু বোপা বনমালী বৰুৱাক মাতি নিলেহি। গাড়ীখনৰ ভিতৰৰ পৰাই কৰুণা বৰুৱাই কিছুমান কাগজ পত্ৰ বনমালী বৰুৱাক দিলে। এটা লাভজনক কেছৰ নথি পত্ৰ। বৰুৱা গ'লগৈ। গৰম পানীৰে যশোদাই বিনা পানীৰ বিষ ফুৰাটো সেকি থাকোঁতে তাই বাহিৰৰ ৰঙা গাড়ীখনত বহি থকা মানুহজন আৰু হাউলি হাউলি কথা পাতি থকা ককাক আৰু মোমায়েকলৈ চাই চাই হঠাৎ বহি পৰিল। আইতা, মামা আৰু ককাই কিয় হাইঠা চৰাইৰ লগত গাড়ীৰ ওচৰলৈ গৈ কথা পাতিব লাগে? ঘৰলৈ মাতিব নোৱাৰে নেকি? ডাঙৰ মানুহৰ কথাই সুকীয়া মাজনী। ডাঙৰ মানুহ মানে কি আইতা? যশোদাই বিৰক্তিত ভেকাহি মাৰি উঠিল। এইজনী কি ধাতুৰে গঢ়া জানো? পুষ্টেজ ভেৰভেৰকৈ ওলাইছে, তেওঁ খবৰ নাই। ভাদৈ, গৰম পানী এচাউৰি আন। যশোদাৰ মমতাৰ ছায়াত তাই ধীৰে ধীৰে টোপনি গ'ল। তাই যেতিয়া সাৰ পালে তেতিয়া ঘৰখন একেবাৰে নিস্তব্ধ। ডাঙৰ ঘড়ীটোৰ এলাৰ্মৰ শব্দ এটা এটাকৈ গণি তাই চক খাই উঠিল। মাত্ৰ ৭টা ঘণ্টা। ফুৰাটো হোৱাৰে পৰা তাই কেইবা ৰাতিও ভালকৈ শোৱা নাই। আজি দিনৰ দিনটো তাই টোপনি গৈছে। সাৰ পাই তাই আচৰিত হ'ল, এতিয়া পুৱা নে ৰাতি? মানুহবোৰ কলৈ গ'ল? লাহে লাহে তাই হুঁচলৈ আহিল। এতিয়া গধূলি হৈছে। মানুহবোৰ নিশ্চয় হাইঠা চৰাইৰ ঘৰলৈ ভাওনা চাবলৈ গৈছে। তাই বিচনাৰ পৰা উঠিল। বিষ ফুৰাটোৰ বিষ অলপ অলপ আছেই। লেঙেৰাই লেঙেৰাই তাই দুৱাৰৰ ওচৰলৈ গৈ দেখিলে মহিৰামে পাতি এখন পাৰি শুই আছে। মামীয়েকে কোৱা শুনিছে ভাওনাত বোলে ৰামায়ণ হ'ব। তাইৰ চকুৰ আগত নাচি নাচি জঁপিয়াই উঠিল এজাক ভাৱৰীয়া। ৰাম হৈ সিহঁতে যুদ্ধ কৰিছে, সীতা হৈ কান্দিছে, লক্ষ্মণ হৈ কাৰ মাৰিছে। সুমিত্ৰা, কৌশল্যা, আইতাক, ককাক, মামীয়েক চবেই চাই আছে। হাইঠা চৰাইও চাইছে। তাই নিজে নিজে হাঁহিলে। গাড়ীৰ পৰা ননমা মানুহজনে বাৰু ক'ত বহি ভাওনা চাইছে? তেওঁ হাঁহিছেনে? সীতা জুইত সুমুওৱা দেখি কান্দিছেনে? এক কৌতূহলত তাইৰ চকুহাল বাগানৰ পাহাৰী নিজৰাটোৰ দৰে জঁপিয়াই উঠিল। মহিৰামক তাই জোকাৰি জোকাৰি জগালে। উঠা উঠা মহিৰামকাই, আমি ভাওনা চাবলৈ যাওঁ। মহিৰাম উচপ খাই উঠিল। হা? তুমি খোজকে পেলাব নোৱাৰা? অতখন দূৰ কেনেকৈ যাবা? তুমি পিঠিত লৈ যাবা আকৌ। কি কৈছা? দেউতাই মোক সোধাই এৰিবনে? মহিৰামৰ মাতটো কঁপিছে। ককাই কেনেকৈ গম পাব? আমি বৰগছৰ তলতে ৰৈ থাকিম। বেছি সময় নাথাকো নহয়। তোমাৰ পিঠি বিষাব নেকি? তাই মহিৰামৰ হাতটো খামুচ মাৰি ধৰিলে। আদেশ আৰু আবদাৰ মিহলি তাইৰ অনুৰোধ মহিৰামে পেলাব নোৱাৰিলে। মহিৰামৰো ভাওনা চোৱাৰ ইচ্ছা আছিল। যশোদাই তাইক অকলে থবলৈ বেয়া পোৱাতহে থাকিবলগীয়া হ'ল। হাতে পাছে মহিৰাম মান্তি হৈ গ'ল। উঠা উঠা, পিঠিত উঠা। চাবা, দেউতাই যাতে গম নাপায়, নহ'লে মোক জীয়াই জীয়াই পুৰি মাৰিব, বুজিছা? পিছদিনা পুৱা সাৰ পায়ে শুনিলে ককাকে মহিৰামক গালি পাৰিছে। ঘৰখন তাপ মাৰি আছে। তাইৰ চকুহাল সেমেকি উঠিল।
তাই ঠিক কৰিলে ককাকৰ আগত নিজৰ দোষ স্বীকাৰ কৰাই ভাল হ'ব। তাই চুপি চুপি গৈ বৰমামীয়েকৰ কোঠাত সোমাই ককাক চাহ খাবলৈ অহালৈ বাট চাই থাকিল। বৰ বোৱাৰীয়েকৰ কোঠাৰ আগেৰে নন্দবৰুৱা পাকঘৰলৈ গৈ থাকোঁতে তেওঁ এটা শান্ত কিন্তু দৃঢ় মাত শুনি ৰৈ গ'ল। ককা, মহিৰামক গালি নাপাৰিব। মইহে মহিৰামৰ পিঠিত উঠি ভাওনা চাবলৈ গৈছিলোঁ। নন্দবৰুৱাৰ আন কিবা কথাত মহিৰামৰ ওপৰত খং উঠি আছিল। সৰু ছোৱালীজনীৰ উদ্ধতালি দেখি তেওঁৰ সঁচাকৈয়ে খং উঠি গ'ল। হাতৰ লাঠিডালেৰে তেওঁ ৰেলিঙত কোবাই আদেশৰ সুৰত ক'লে, ক'ত আছ তই? পলাই আহ। তাই পৰ্দাখন আঁতৰালে, কিন্তু মামীয়েকৰ কোঠাৰ দুৱাৰদলি পাৰ নহ'ল। খঙত নন্দবৰুৱা গৰজি থাকিল। তেওঁতো আৰু পুতেক বোৱাৰীয়েকৰ ৰুমৰ ভিতৰলৈ যাব নোৱাৰে। তাই নিৰাপদ দূৰত্বত থাকি ককাকৰ ৰুদ্ৰমূৰ্তি চাই থাকিল। পৰিস্থিতিৰ অসহায়তাত আত্মসমৰ্পণ কৰি নন্দবৰুৱা পাকঘৰলৈ গ'লগৈ। পাকঘৰত বহিয়ে তেওঁ নিজকে কোৱা দি ক'লে, এইক লেকাম নলগালে নিজেও খালত পৰিবগৈ, আমাকো পেলাব। ককাক পাকঘৰলৈ যোৱা দেখি তাইও লেঙেৰাই লেঙেৰাই গৈ আগফালৰ আমজোপাৰ তলৰ বেকা দলিটোত কোনোমতে উঠিলগৈ। উঠিয়ে তাই হাততে পোৱা আধা পকা আধা কেঁচা আম এটা ছিঙি মুখত দিলে। টেঙা মিঠা আমটোৰ ৰস চুহি চুহি তাই ভৰি দুলাই দুলাই আমগছডালৰ ফেৰেঙনিটোতে বহি ককাকে কি কৰে চাই থাকিল। তাই আজি কাউৰী পুৱাতে উঠি গা ধুই মূৰ মেলাই পিন্ধি উৰি বাহিৰ ভিতৰ কৰি আছে। তাইৰ উত্তেজনা আৰু আনন্দৰ আতিশয্যক চবেই উপভোগ কৰিছে। নন্দবৰুৱা নিজেও অলপ উত্তেজিত হৈ আছে। ঘৰৰ আটাইকেইজনী নাতিনী ওচৰৰে LP স্কুলখনলৈকে যায় মানে মাহেকত 10 দিন কেতিয়াবা হয়হে। কিন্তু বিনাই নগৰৰ পূবফালে থকা মিছন স্কুলত এডমিশ্যন টেষ্ট দি ছিট পাইছে। মেম কেইজনীমানে চলোৱা স্কুলখন নন্দবৰুৱাই সৰুতেই দেখিছিল। ওখ চাপৰ টিলাৰে ভৰা চাপৰিটোত দুই একে মানুহ খৰি দিছিল, ধনশিৰিৰ পাৰৰ নগাবালিলৈ বেছি দূৰ হোৱাৰ বাবে। কদাকাৎচিত দুই এক অঘাইতং গৰখীয়াই টিলাবোৰত গৰু চৰাবলৈ নিছিল। টিলা বাবেই তাত খেতি খোলা নকৰে, চাপৰিটো বহুদিন এনেই পৰি আছিল। বৰুৱাই বুঢ়া মেথাৰ পৰা শুনিছিল আহোম ৰজাৰ দিনত এই টিলাবোৰত বোলে কাৰ চলোৱা প্ৰতিযোগিতা হৈছিল। সৰুতে বৰুৱাই দেখিছিল এটা টিলাৰ ওপৰত দীঘল খেৰীঘৰ এটা হৈছে। চহৰৰ কাৰো ছোৱালী তাত পঢ়াৰ কথা নুঠিছিলেই। কলিকতাৰ পৰা IA পাছ কৰি আহি বৰুৱাই চাপৰিটো দেখি অবাক হৈ গৈছিল। টিলাবোৰ ডাঙৰ ডাঙৰ পকী ঘৰেৰে ভৰি পৰিল, ডাঙৰ হোষ্টেল হৈছে, শ শ ছোৱালী পাহাৰৰ পৰা আহি হোষ্টেলত ভৰি পৰিছে। স্থানীয় দুই এক সম্ভ্ৰান্ত মানুহৰ ছোৱালীয়েও সেই ধুনীয়া স্কুলখনত পঢ়িছে। নন্দবৰুৱাৰ সেইফালে গ'লে ইচ্ছা হয় ফুলেৰে ভৰি থকা স্কুলখনত এবাৰ সোমাব, ঘূৰি পকি চাব। বিনা কাৰণত বগা হলৌ চোলা পিন্ধা মেমকেইজনীয়ে হেনো কোনো মতা মানুহকে স্কুলৰ চৌহদত ভৰি দিবলৈ নিদিয়ে। সেইখন স্কুলতে তেওঁৰ নাতিনীয়ে পঢ়িব। বৰুৱাও ভিতৰে ভিতৰে উল্লাসিত। কৰুণা বৰুৱাৰ ছোৱালীও তাতে পঢ়ে। পদূলিত এখন ছাই বৰণীয়া ডাঙৰ দীঘল ষ্টেচন ৱেগন গাড়ী আহি ৰলহি। এগৰাকী পৰিপাটিকৈ মূৰ আচোৰা বগা শাৰী পিন্ধা মানুহ আহি তাইক হাতত ধৰি গাড়ীখনলৈ লৈ গ'ল। গাড়ীখনত আৰু কেইবাজনীও ছোৱালী বহি আছিল। বুলনিত ৰৈ থকা মোমায়েক মামীয়েক আইতাক ককাক আৰু সুমিত্ৰাহঁতলৈ এবাৰ চাই আহি তাই গাড়ীত উঠিলগৈ। তাইৰ সৰু ভৰিকেইটাত যেন পাখি গজিছে। তাইতো খোজ কঢ়া নাই, তাই উৰিছে। তাই হাঁহি সামৰিব পৰা নাই। তাইলৈ চাই মানুহগৰাকীয়েও হাঁহিছে। তাইৰ মুখৰ হাঁহিটো আৰু বহল হৈছে। মেম বাইদেউৰ হাতৰ পৰা নতুন কিতাপ লওঁতে, শাৰী পাতি চেপল হললৈ যাওঁতে, ক্লাছত পঢ়োঁতে খেলোঁতে, লেঙেৰা চাহাবে পিয়ানো বজাওঁতে, ছিষ্টাৰ মেৰিয়াই তাইৰ নাম সুধি মৰম কৰোঁতে, আনকি ঘৰলৈ ঘূৰি আহোঁতেও হাঁহিটো তাইৰ মুখত বহল হৈ লাগিয়ে থাকিল। ঘৰলৈ আহিয়ে তাই উলাহৰ মাদলি হৈ এবাৰ বুলনি এবাৰ পাকঘৰ কৰি দীঘল দীঘল বাৰাণ্ডাকেইখনত দৌৰিবলৈ আৰম্ভ কৰি দিলে। তাইৰ কণমান বুকুখন যে কিমান কথাৰে ভৰি পৰিছে, কিমান কথাই তাইৰ বুকুত জুৰিৰ দৰে নাচিছে। বুলনিত বহি থকা ককাকৰ ওচৰত ৰৈ তাই উশাহ সলালে। ককা, মেম বাইদেউ এজনীয়ে মোৰ নাম সুধি মোৰ গালত মৰম কৰি দিছিল। বৰুৱাই গোফৰ তলত মিচিকিয়াইছে। তাই এইবাৰ পাকঘৰত থকা আইতাকৰ ওচৰলৈ দৌৰ মাৰিলে।
আইতা, মেম বাইদেউহঁতৰ চোলাবোৰ আপোনাৰ চেমিজৰ দৰে আছিল। তাই হাঁহিত ৰ'ব নোৱাৰা হৈছে। বৰমামীয়েকক তাই কান্ধত ধৰি জোকাৰি দিছে। মামী, অ' মামী, লেঙেৰা চাহাবজনে আমাৰ চেপেলত কি ধুনীয়াকৈ পিয়ানো বজাইছিল। চেপল আৰু পিয়ানো শব্দকেইটা তাই গৰ্বেৰে উচ্চাৰণ কৰিছে। যশোদাই পাকঘৰৰ পৰা চিঞৰি আছে। জলপানত মাখি পৰিছে, আহ আকৌ। তাই একো শুনা নাই, তাইৰ ভোকো লগা নাই। তাই যেন সিহঁতৰ বাগানৰ বঙলাৰ জুৰিটোৰ ৰূপালী ঢৌবোৰেহে জানে সিহঁতৰ মাজত কিমান উখল মাখল থাকে। পাহাৰ, আকাশ, বতাহ, চৰাই, ফুল, কিমানৰ কথা সিহঁতে কঢ়িয়াই লৈ ফুৰে। বৰুৱাৰ লোটা চৰিয়া যতনাই দিওঁতেই যশোদাই লক্ষ্য কৰিছিল বীণা আৰু লৱকুশ ল'ৰা ছোৱালীজাকৰ মাজত নাই। দেওবাৰৰ পুৱা বৰা চাউল সিজোৱা, ঘৰতে তোলা ডাঠ ক্ৰীম, জুলীয়া গুড়ৰ জলপান আটাইখনে হাউচ কৰি খাইছে। নন্দবৰুৱাই এটেপা জলপান মুখত দিয়ে সুধিলে, বীণা আৰু ল'ৰাহাল ক'ত? যশোদাই মাত দিলে, বিনা কেনিবা আছে, তাই জলপান খালেই। তাইৰ আকৌ ভোকটো আগতেই চৰে। ইহঁত দুটা মহিৰামৰ লগত আছে হ'ব পায়। মুখেৰে কলেও ভিতৰি যশোদা কঁপি উঠিল। ভোক ভোক কৰি থকা ছোৱালীজনী এতিয়ালৈকে পাকঘৰ মোৱা হোৱা নাই। কেনিবা গ'ল? ৰাস্তাৰ পিনেই গ'ল নেকি? দেধাৰ মিলিটেৰী গাড়ী গৈছে। তাইক দেখিলে কোনে ক'ব 9 বছৰীয়া ছোৱালী বুলি? লাওৰ আগবঢ়া দি বাঢ়িছে। যশোদা ভয়ত ঘামি গ'ল। চাহৰ খোলা সামৰা এঘণ্টা হৈ গ'ল, সিহঁতৰ দেখা দেখিয়ে নাই। মহিৰাম আৰু ভাদৈয়ে গোটেইখন বিচাৰি চলাথ কৰিছে। লৱকুশৰ মাকে উচুপিবলৈ আৰম্ভ কৰিলে। নন্দবৰুৱায়ো লাহে লাহে ভিতৰৰ উখনা উখনিৰ কথা গম পালে। তেওঁ লাখুটিডাল লৈ চোতাললৈ নামি গ'ল। মহিৰাম, বগৰী তললৈ গৈছিলিনে? তাই বগৰী বুলিলে বলিয়া। গোটেই বছৰটো বগৰীজোপা চায়েই থাকে। মহিৰামৰ উত্তৰলৈ বাট নাচাই তেওঁ বাৰীখনৰ শেষ প্ৰান্তত থকা বাহাদুৰৰ ঘৰলৈ খোজ ল'লে। বাৰীৰ সীমাত ঠিক বগৰীজোপাৰ তলতে বৰুৱাই বাহাদুৰক জুপুৰি এটা সাজি দিছে। বাহাদুৰে তাত থকাৰে পৰা কোনেও আৰু বাৰীত সোমাই পিটপিটাই ফুৰিব নোৱাৰে। ঠিকেই ধৰিছিল তেওঁ। বাহাদুৰৰ চেৰপাইখনত বহি তাই আৰু লৱকুশে পোৰা গোমধান চোবাই বহি আছে। তাই, বাহাদুৰ আৰু ল'ৰা দুটাৰ হাঁহি বৰুৱাক দেখাৰ লগে লগে বন্ধ হৈ গ'ল। বৰুৱাই গৰজি উঠিল। খাবলৈ নেপাই এই লেতেৰাখনত বহি মাকৈ চোবাইছ। ঘৰলৈ বল। পিছফালে আহি উপস্থিত হোৱা মহিৰামে লৱকুশক দাঙি ল'লে। যজা ল'ৰাহাল অলপ নিশকতীয়া। সিহঁতৰ দুপৰীয়াৰ পৰা শৌচ হ'বলৈ আৰম্ভ কৰিলে। শৌচত টুকুৰা টুকুৰ হজম নোহোৱা গোমধানৰ টুকুৰা দেখি মাকে বকিবলৈ আৰম্ভ কৰিলে। সীতা বাইদেৱে কি খাই এজনীক জনম দিছিল জানো? কুলিমালিৰ লগত ডাঙৰ হোৱা সেইজনীৰ লগত পৰি আমাৰ ল'ৰা ছোৱালীও বেয়া হ'ব এতিয়া। তাই শুনিছে। তাই দেখিছে ল'ৰাহাল শৌচ কৰি কৰি লেপেজান হৈছে। সৰু মোমায়েকে ডাক্তৰ আনিছে, দৰৱ আনিছে। তাই অনুভৱ কৰিছে চবেই তাইৰ পৰা আঁতৰি গৈছে। সুমিত্ৰাহঁতো তাইৰ ওচৰ চপা নাই। তাই চুপচাপ গুলচজোপাৰ ডাললৈ উঠি গ'ল। গুলচৰ ফেৰেঙনিটোত আমজোপাৰ আগ এটা 6টা ৰঙচুৱা আমৰ সৈতে হালি জালি পৰিছে। নাই, তাই আমকেইটালৈ চোৱা নাই। তাই নিঃশব্দে কান্দি উঠিল। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ৩য় খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নন্দ বৰুৱা, উপকূল বৰদলৈ, যশোদা, মনোৰমা বৰঠাকুৰ, বীণা, মেলডী পাটগিৰি, বনমালী বৰুৱা, সঞ্জয় গোস্বামী, মহিৰাম, প্ৰবাল শৰ্মা আৰু মামীয়েক জলি ভট্টাচাৰ্য। উপন্যাস পাঠৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। অয়নান্ত
উপন্যাসখনিৰ ৪ৰ্থ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তে।